Hello viewers, আমি লৈ অহা ভিডিঅ'সমূহ আপোনালোকে বাৰু চাই আছেনে? ভিডিঅ'সমূহ চাই আপুনিও ITI ট্ৰেডসমূহৰ প্ৰতি আগ্ৰহী হৈছে বুলি আমি আশাবাদী। আজি আমি যেটো বিষয়ৰ ওপৰত কথা পাতিবলৈ আগবাঢ়িছো সেইটো হৈছে অপশনছ আফটাৰ ITI। দৰ্শকসকল, ITI হৈছে এটা ডাইভাৰ্সিফাইড ফিল্ড য'ত বিভিন্ন এজ গ্ৰুপৰ বা কোৱালিফিকেশনৰ ষ্টুডেণ্টছ থাকে। বহলভাৱে চাবলৈ গ'লে ITIৰ পিছত দুটা ৰাস্তাত যাব পাৰে, হায়াৰ এডুকেশ্যন আৰু জব। এইখিনিতে উল্লেখযোগ্য যে ITI কমপ্লিট হোৱাৰ পাছত এপ্ৰেণ্টিছশ্বিপ কৰাটো অতিকৈ জৰুৰী। এই সম্পৰ্কে আমি ইতিমধ্যে এটা ভিডিঅ' আমাৰ পেজত উপলব্ধ কৰিছোঁ। ইয়াৰ লগতে চাকৰিৰ দিশত যদিহে যাব খুজিছে তেন্তে নামি দামী প্ৰাইভেট কোম্পানীবোৰ যেনে মাৰুতি, হুণ্ডা আদিত এপ্লাই কৰিব পাৰে। যদিহে আপুনি অধিক কোৱালিফাইড হৈ জব পাব খোজে তেন্তে হায়াৰ ষ্টাডিজ পাৰ্সিউ কৰাটো আপোনাৰ বাবে এটা ভাল অপশ্যন। ইয়াৰ ভিতৰত সাধাৰণতে পলিটেকনিক কোৰ্ছৰ প্ৰতি আকৰ্ষণ বেছিকৈ দেখা যায়, কিয়নো ITIৰ কোনো ট্ৰেড পঢ়ি যোৱাৰ পিছত কেণ্ডিডেটজনে লেটাৰেল এণ্ট্ৰি পায়, অৰ্থাৎ ডাইৰেক্ট ছেকেণ্ড ইয়েৰত জইন কৰিবৰ যোগ্য হৈ পৰে। পলিটেকনিক কৰাৰ পিছত ইঞ্জিনিয়াৰিং লেভেলৰ পোষ্টত এপ্লাই কৰিবলৈ অৰ্হতা সম্পন্ন হৈ পৰে। এতিয়া জানো আহক দ্বিতীয়টো এডুকেশ্যন অপশ্যননো কি। ITI কৰি যদি আপুনি একাডেমিক লাইনত যাবলৈ মানে ITI টিচাৰ হ'বলৈ ইচ্ছুক তেন্তে CTI অৰ্থাৎ ক্ৰাফ্টছমেন ট্ৰেইনিং ইনষ্টিটিউট ইজ দ্য বেষ্ট অপশ্যন ফৰ ইউ। CTIত আপুনি এণ্ট্ৰেন্স এক্সাম দি ভৰ্তি হ'ব লাগে। Last but not least, short-term courses are very demanding and helpful option after doing ITI. ITI complete কৰি short-term course কৰিলে high pay scale job পোৱাত সুবিধা হয়। Short-term course যেনে বইলাৰ এটেণ্ডেণ্ট, CNC, ডিজাইনিং ইত্যাদি হৈছে প্ৰধান। কেণ্ডিডেটসকলে নিজৰ ইণ্টাৰেষ্ট এৰিয়া অনুযায়ী কোনো এক কোৰ্ছ সিলেক্ট কৰি লোৱা উচিত। গতিকে ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আমি যিমান পাৰোঁ আমাৰ ভিডিঅ'সমূহৰ যোগেদি আপোনালোকক ITI ৰিলেটেড ইনফৰমেশ্যন দি যাবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে আমাৰ পেজটো শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। ধন্যবাদ।